হাজোৰ বাঙালপাৰৰ চৰ অঞ্চলত নিৰ্বাচনী প্ৰচাৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু প্ৰধান বসতি অঞ্চলত প্ৰতিকূল বতৰকো নেওচি বুটবুটি নাৱেৰে বিজেপিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে বিজেপি অগপৰ মৃত্যুজোঁটৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ চলায়। হাজোৰ বৃহত্তৰ চৰ অঞ্চলত সংখ্যালঘু এলেকাত বিজেপিৰ প্ৰতি হাজাৰ হাজাৰ মুছলমান ৰাইজৰ সঁহাৰি দেখিবলৈ পোৱা যায়। হাজোৰ পৰা জেহেৰুল ইছলামৰ ৰিপৰ্ট। আজি 1 ঘণ্টা 2 ঘণ্টা দেৰিকৈ আহিছোঁ কাৰণ ৰাইজে বিচাৰি আছে মঙালপাৰ ৰাস্তাই ৰাস্তাই ৰখাই আছে। বাইকেৰে আহিছোঁ, বহুত জেগাত নাৱেৰে গৈছোঁ। তথাপি ইয়াত যদি ইমান মানুহ আজি একত্ৰিত হৈছে আৰু তেওঁলোকে উন্নয়নৰ লগত থাকিব বিচাৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইমান কাম কৰিছে, দেখিছে যে আমাৰ অঞ্চললৈকো সেই উন্নয়ন আহিছে, তেওঁলোকে চিন্তা কৰিছে বা তেওঁলোকে গতিকে ভাৰতীয় জনতা পাৰ্টীৰ কাউন্সিলৰ পদত পদুম ফুলত জিকাব বুলি তেওঁলোকে আজি নিশ্চয়ভাৱে কৈছে। কাৰণ যেনেকৈ ধৰণৰ আমাক কথা দিওঁ সেনেকৈ ধৰণৰ কাম কৰোঁ, সেয়া আজি মঙালপাৰ ৰাইজে দেখিছে। কাৰণ দলং হৈছে, মাথাউৰি হৈছে চব জেগাতে, বা যেনেকুৱা ধৰণৰ ৰাইজে বিচাৰিছে তেনেকুৱা ধৰণকে কাম আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আজি আকৌ নতুন ডিমাণ্ড আহিছে, কাৰণ মঙালপাৰ ৰাইজে ভাবে যে কথা দিয়া মতে ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলে কাম কৰে, সেইকাৰণে তেওঁলোকে উন্নয়নৰ লগত থাকিব বুলি কথা দিছে। ভাল লাগিছে আজি আৰু এষাৰ কথা সুধিব মই আজি চৰকাৰত অহা আজি 2016 চনৰ পৰাই অসমত আহিছে। আমাৰ যিসকল আমাৰ স্থানীয় লোককতো উচ্ছেদ কৰা নাই। আমাৰ এইটো নহয় যে অকল হিন্দুৰে চৰকাৰ, হিন্দু মুছলমান সমানে কাম কৰিছে। সেইকাৰণে আজি চামগুৰিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জিকিছে। তাতেতো 50%ত কিবা 60%, 70% মাইনৰিটি অঞ্চল, তাত কেনেকৈ জিকিলে চামগুৰিত। গতিকে সংখ্যালঘু অঞ্চলততো সংখ্যালঘু হ'লে বুলি যে উচ্ছেদ কৰিব তেনেকুৱাতো কোনো কথা নাই। গতিকে আমাৰ চৰকাৰ সংখ্যালঘুৰ সকলৰ লগতো আছে, সকলোৰে লগত আছে। আৰু ৰাইজে এতিয়া বুজি উঠিছে, এতিয়া ধৰ্মৰ নামত কোনো ৰাজনীতি কৰিব নোৱাৰিব। ধৰ্মৰ নামত কংগ্ৰেছে ৰাজনীতি কৰে, কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়নৰ নামত ৰাজনীতি কৰে।